নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত বতৰে ল'ব পাৰে কালৰূপ। 11খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা। কোন কোন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট? লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাতো হাই এলাৰ্ট। কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাতো বতৰে ল'লে কালৰূপ। ৰাজ্যত বতৰে ল'ব পাৰে কালৰূপ। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশত আকৌ হিজাব বিতৰ্ক। ছাত্ৰীক হিজাব আঁতৰাবলৈ কৈ বিতৰ্কত পৰীক্ষক। 10ম শ্ৰেণীৰ কেইবাগৰাকীও ছাত্ৰীক আঁতৰাবলৈ কৈছিল হিজাব। শিক্ষকৰ বিৰুদ্ধে হিজাব খুলি দিয়াৰ অভিযোগ। 10ম শ্ৰেণীৰ বোৰ্ড পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। গুজৰাটৰ অলংক্লেশ্বাৰৰ লায়ন্স স্কুলত সংঘটিত হৈছে এই ঘটনা। ছাত্ৰী কেইগৰাকীৰ অভিভাৱকৰ মতে এয়া বৈষম্যমূলক কাৰ্য। পৰীক্ষকক গৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে শিক্ষাৰ্থীসকলে। জিলা শিক্ষা বিষয়াক অভিযোগ দাখিল ছাত্ৰীৰ অভিভাৱকৰ। দেশত আকৌ হিজাব বিতৰ্ক। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। যিসকলে আধাৰ কাৰ্ড আপডেট কৰা নাই সেইসকলৰ বাবে ডাঙৰ খবৰ। আধাৰ আপডেট কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 14 জুন 2024ৰ ভিতৰত কৰিব লাগিব আপডেট। UIDAI-এ জাৰি কৰিছে এই নিৰ্দেশনা। মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপডেট। বিনামূলীয়াকৈয়ে কৰিব পাৰিব আপডেট। পৰ্টেলত গৈ লগ ইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ নম্বৰ দিয়ক। ইয়াৰ পিছতে দিব লাগিব কেপচা কোড। OTP ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আহিব এটা OTP। ফোনত অহা OTP দিব লাগিব পৰ্টেলত। ইয়াৰ পাছতে পৰ্টেলত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। আজিয়ে পঞ্জীয়ন কৰক আপোনাৰ নাম। প্ৰতি কুইণ্টল সৰিয়হত লাভ কৰিব 5,650 টকা। চৰকাৰে আৰম্ভ কৰিছে দ্বিতীয় পৰ্যায়ৰ সৰিয়হ ক্ৰয় প্ৰক্ৰিয়া। 15 মাৰ্চৰ পৰা 15 জুনৰ ভিতৰত বিক্ৰী কৰিব লাগিব সৰিয়হ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰা হ'ব এই সৰিয়হ। প্ৰতি কুইণ্টল সৰিয়হত 5,650 টকা MSP দিয়া হ'ব। ইয়াৰ বাবে কৃষকে কৰিব লাগিব 3টা বিশেষ কাম। নিৰ্দিষ্ট পৰ্টেলত গৈ নাম পঞ্জীয়ন কৰিব লাগিব কৃষকে। জিলা কৃষি বিষয়াৰ পৰা সংগ্ৰহ কৰিব লাগিব কৃষকৰ প্ৰমাণ পত্ৰ। ইয়াৰ পিছত আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু মোবাইল নম্বৰসহ আপলোড কৰিব লাগিব আপোনালোকে। অধিক তথ্য জানিবৰ বাবে মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ 9435557806 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এয়া এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে সাৱধান চৰকাৰী কৰ্মচাৰী। চৰকাৰী কামত অৱহেলা কৰাৰ সময় উকলিল। এলেহুৱা চৰকাৰী কৰ্মচাৰীক নাকি লগাবলৈ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। চৰকাৰী কাম সম্পন্ন কৰাৰ সন্দৰ্ভত কৰ্মচাৰীলৈ সতৰ্কবাণী মুখ্যমন্ত্ৰীৰ। মাটি বাৰীৰ কাম, চৰকাৰী আঁচনিৰ আবেদন সকলো সমাধান হ'ব লাগিব নিৰ্দিষ্ট সময়ত। চৰকাৰী সকলো কাম-কাজ হ'ব অনলাইন পৰ্টেল যোগে। পৰ্টেলত আবেদন কৰা দিনৰ পৰা নিৰ্ধাৰিত দিনৰ ভিতৰত সম্পন্ন হ'ব লাগিব সকলো কাম। চৰকাৰী কাৰ্যালয়ৰ টেবুলত পৰি নাথাকে এতিয়াৰে পৰা ফাইল। সাধাৰণ জনতাৰ সকলো কাম সম্পন্ন হ'ব লাগিব নিৰ্দিষ্ট সময়ত। সময়মতে কাম সম্পন্ন নহ'লে অভিযোগ দিয়ক নিৰ্দিষ্ট বিভাগক। কোনো কৰ্মচাৰীয়ে পেলাই থ'ব নোৱাৰিব কাম-কাজ। সময়ত কাম সম্পন্ন নহ'লে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীৰ কৰ্তন হ'ব দৰমহা। RTPS কমিছনৰ অধ্যক্ষই নিৰীক্ষণ কৰিব সকলো। দৰমহাৰ পৰা প্ৰতিদিনে 20 টকাকৈ কৰ্তন কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও কাম পলমকৈ হোৱাৰ কাৰণ দৰ্শাই জবাবদিহি হ'ব লাগিব চৰকাৰৰ ওচৰত। অনলাইনত আবেদনকাৰীয়ে আবেদন কৰাৰ পিছতে সম্পন্ন হ'ব লাগিব সকলো কাম। সাৱধান হৈ পৰক এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰী।